বিয়া খাবলৈ আহি কৰুণ মৃত্যুক সাৱটি ললে হবিবুৰ ৰহমানে। কনিষ্ঠ ভাতৃ আমিৰ হুছেইনৰ বাইক চলাই আছিল আৰু বাইকৰ পিছফালে বহি আছিল হবিবুৰ ৰহমান। বৰপেটা ৰোডৰ চেংগুলত নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহি থকাৰ সময়তে মৰ্মান্তিক ঘটনা। বৰপেটা ৰোডৰ কলমভাঙা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন আৰু গুৰুতৰভাৱে আহত হৈছে আন এজন লোক। নিহত লোকজন বেজনীৰ ভান্টৰাৰ হবিবুৰ ৰহমান বুলি জানিব পৰা গৈছে। বাইক লৈ দুই ভাইকে বৰপেটা ৰোডৰ অভিমুখে আহি থকাৰ সময়তে প্ৰথম অৱস্থাত এখন সৰু গাড়ীৰে পিছপিনৰ পৰা খুন্দিওৱাৰ ফলতে বাইকৰ পৰা পৰি যোৱাৰ লগে লগে WB76B2368 নম্বৰৰ এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলতে থিতাতে নিহত হয় হবিবুৰ ৰহমান নামৰ 50 ঊৰ্ধৰ লোকজন আৰু আনহাতে গুৰুতৰভাৱে আহত হয় হবিবুৰ ৰহমানৰ কনিষ্ঠ ভাতৃ আমিৰ হুছেইন। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বৰপেটা ৰোডৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ উপৰিও মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহত লোকজনক বৰপেটা ৰোডৰ চৰকাৰী প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মোক তেখেতৰ ল'ৰা এটা আৰ্মি চাকৰি কৰে, তেওঁ মোক ফোন কৰিছে যে এনে কথা দেউতা এক্সিডেণ্ট হৈছে। ক'ত এক্সিডেণ্ট হৈছে? চিল্লাগুৰি কলভাঙ্গা চকত। তো মই খবৰ নিলোঁ। খবৰ নিয়াৰ লগে লগে মোৰ ডাঙৰ দাদা তাতে স্পটতে গৈছিল, দোকানৰ ইয়াতে দোকান কৰে, বিজনেছ কৰে। যিজন মৰিছে তেখেতৰ নাম হৈছে হবিবুৰ ৰহমান আৰু লগত তেখেতৰ সৰু ভাই আছিল ৩ নম্বৰটো, তেখেতৰ নাম হৈছে আমিৰ হুছেইন। এতিয়া আহিছিলে কুৰমা খাব আহিছিল চেংগুলীয়া কিবা হয়। বয়স আনুমানিক যিজনে ঢুকাইছে তেখেতৰ বয়স আনুমানিক 55+ হ'ব আৰু কি। খেতিয়ক তেখেত। বাইক লৈ আহি আছিল, তাৰমানে বিজনীৰ ফালৰ পৰা আহি আছিল। এক্সিডেণ্টটো মই শুনা মতে পাছফালৰ পৰা এটা সৰু গাড়ীয়ে খুন্দাইছে, তাৰ পাছতে ট্ৰাকে ওপৰেদি মানে পাৰ কৰি দিছে। স্পট ডেড হৈছে। তেখেতৰ বিজনী ভাণ্ডাৰা ৩ নম্বৰ ভাণ্ডাৰা। বিয়া মানে এনে কুৰমা ঘৰত আহিছিল আৰু কি। হয়, একে গাড়ীতে আছিল দুয়ো ভাইকে। সৰু ভাইটো চলাইছিল আৰু ডাঙৰটো পাছফালে বহি আছিল। হয়, একেখন বাইকতে আছিল। তেখেতৰ অৱস্থা খুব মানে সংকটজনক অৱস্থাত আছে। তেখেতক অলৰেডি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। আমি বৰপেটা ৰোড এফআইআৰ ভৰ্তি কৰাইছোঁ। তাৰপৰা এফআইআৰ পিছে আমি এতিয়া কিবা সোনোগ্ৰাফি এক্সৰে কৰি কেনে আমি সনাতন শৰ্মাৰ তাতে আমি এডমিট কৰাম বুলি ভাবিছোঁ। আধা ঘণ্টামান হ'ল মই আহি থাকাতে মানে ৰাস্তাত দেখা পালো আৰু কি এক্সিডেণ্ট হৈছে, ৰোড এক্সিডেণ্ট। দুজন আছিল, ভাণ্ডাৰা গাঁও, ভাণ্ডাৰা কলগাছিয়া নহয়, মানিকপুৰ থানাৰ অন্তৰ্গত ভাণ্ডাৰা। সিমান মই নাজানো। দুটা ভাই, তাৰে ভিতৰত ডাঙৰটো মানে স্পট ডেড হৈছে। এইটো ট্ৰাকৰ লগত লাগা বুলি শুনা পালো মই ইয়াতে। লগে লগে স্পট ডেড। ঢুকাইছে ডাঙৰ ভাই আৰু সৰু ভাই আমিৰ হুছেইন নাম বুলি গম পাওঁ। তেখেতৰ নাম মই নাজানো। সৰু ভাইটা আমিৰ হুছেইন নাম বুলি গম পাওঁ। তেখেতক এইমাত্ৰ হস্পিটেল লৈ গ'ল কলভাঙ্গা। হল এইমাত্ৰ আপোনাৰ 20 মিনিটমান আগত দুজনমান আছে, মানুহ আছিল, এজন মল্লা, এজন আছে, এতিয়া বাচি আছে। বাকী এতিয়া শুনা হিচাপত আপোনাৰ ৰোডৰ ফালে কিবা বিয়াৰ বস্তুৰ কাৰণে আহিছিল কাৰণে বিয়াৰ বস্তুৰ কাৰণে যাওঁতে ট্ৰাক আৰু বাইকৰ লগতে লাগিছে। বাইক দেখা হিচাপতো মোৰ হিচাপতো ৰং চাইড লাগি আছে সেই হিচাপত লাগি আছে, ৰং চাইড লাগি আছে, সেইকাৰণে হ'লে নেকি। আপোনাৰ ভাণ্ডাৰা বুলি কিবা ভাণ্ডাৰা বুলি জাগা আছে, সেই ভাণ্ডাৰা